নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি পঢ়িম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ ইংলিছৰ লেচন নাম্বাৰ 6 পাৰ্টছ অফ দ্য বডি। তো আজি আমাৰ প্ৰথম কোৱেশ্চন হ'ল হাউ মেনি ফিংগাৰ্ছ এণ্ড ট'জ আৰ দেয়াৰ ইন আৱাৰ বডি? আমাৰ শৰীৰত কেইটা হাতৰ আৰু আঙুলিৰ ভৰি আছে? এনচাৰ দেয়াৰ আৰ 10 fingers and 10 toes in our body. আমাৰ শৰীৰত 10টাকৈ হাতৰ আৰু 10টাকৈ ভৰিৰ আঙুলি আছে। 2 নম্বৰ কোৱেশ্চন হ'ল আমাৰ হাউ মেনি এলবছ এণ্ড আইব্ৰছ আৰ দেয়াৰ ইন আৱাৰ বডি? আমাৰ শৰীৰত কেইটা কিলাকনি আৰু কেইডাল ভ্ৰূ আছে? এনচাৰ দেয়াৰ আৰ 2 elbow and 2 eyebrows in our body. আমাৰ শৰীৰত 2টা কিলাকনি আৰু 2ডাল ভ্ৰূ আছে। 3 নম্বৰ হ'ল আমাৰ হাউ মেনি আৰ্মছ এণ্ড নিজ আৰ দেয়াৰ ইন আৱাৰ বডি? আমাৰ শৰীৰত কেইটা বাহু আৰু কেইটা আঁঠু আছে? এনচাৰ দেয়াৰ আৰ 2 arms and 2 knees in our body. আমাৰ শৰীৰত 2টা আঁঠু আৰু 2টা বাহু আছে। 4 নম্বৰত আমাক কৈছে ফাইণ্ড আউট 5 pairs of rhyming words from the poem. কবিতাটিৰ পৰা 5যোৰ ছন্দযুক্ত শব্দ বিচাৰি উলিয়াব লাগে। তো আমাৰ এনচাৰ হ'ল টজ হ'লে নোজ হ'ব, ফিট হ'লে টিথ হ'ব, এলবছ হ'লে আইব্ৰছ হ'ব, চিকছ হ'লে নিজ হ'ব, ফৰেড হ'লে হেড হ'ব।